হয়, মই এতিয়া বৰ্তমান উপস্থিত আছোঁ আমাৰ ভজিও বগৰীগুৰিত আৰু দেওবাৰে নিশা যিহেতু যি বিদাৰৰ ঘটনা হ'ল, দুখ লগা ঘটনা হত্যাকাণ্ড, যিহেতু আমাৰ ভজু নিবাসী ৰাজু ভূঞা নামৰ ব্যক্তিজনে যিহেতু অৰুণাচল চাংলাং 9 মাইল টুহি মেলত কৰ্মৰত আছিলে আৰু তাতেই তেওঁলোকৰ যি সতীৰ্থ বন্ধু লগতে কাম কৰি আছিলে। আমি গম পোৱা মতে তেওঁৰ ঘৰ আমাৰ নামতোলা হাতীকেমতেই আৰু তেওঁৰ নাম মাইনা কিবা ৰয় বুলি ল'ৰা এজনে দেওবাৰে ৰাতি 9টামান বজাত তেওঁলোকৰ ৰুমতেই কিবা জাতিগত কথাত লৈ তৰ্ক বিতৰ্ক হ'ল আমি গম পাইছোঁ আৰু তাৰপিছতেই ৰাজু ভূঞাক কিন্তু ডেগাৰ মাৰি হত্যা কৰিলে। এটা কথা আমি তাৰ পৰা আমি জানিব পাইছোঁ, যিহেতু তেওঁলোকৰ সতীৰ্থসকলৰ লগত কথা পাতি আমি গম পাইছোঁ, সময়মতে যদিও সেই ল'ৰাজনক ৰাজুক কিন্তু সময়মতে মেলৰ কৰ্তৃপক্ষে যদি চিকিৎসা কৰিলেহেঁতেন তেনেহ'লে ল'ৰাজন নিশ্চয় বাচিলে হয়। কিন্তু ৰাতি হৈ গ'ল বুলি গাড়ীৰ অসুবিধা হোৱাৰ কথা কৈ কিন্তু সময়মতে তেওঁলোকক মেডিকেললৈ লৈ নগ'ল আৰু সময়মতে চিকিৎসা নোহোৱাৰ কাৰণে গোটেই ৰাতি সেই ল'ৰাজনে তৰ্পি থাকি গোটেই ৰাতিত তেওঁ নিজে প্ৰাণ হেৰাই যাবলগীয়া হ'ল। আমি আদিবাসী যুৱ ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটাই আমি দাবী জনাইছোঁ, অৰুণাচল প্ৰশাসনকো আমি আহ্বান জনাইছোঁ, তেওঁ চৰকাৰকো আহ্বান জনাইছোঁ, এনেকুৱা ধৰণৰ মেলবিলাক যিহেতু আমাৰ শ্ৰমিকবিলাক অসমৰ পৰাই হওক বিভিন্ন জেগাৰ পৰাই গৈ কাম কৰি থাকে, কিন্তু সেইসকলৰ ইতিমধ্যে যিসকল মেলৰ কৰ্তৃপক্ষ তেওঁলোকে কিন্তু কোনো ধৰণৰ সেই কৰ্মচাৰীসকলৰ ওপৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। আজি এই ল'ৰাজনক যদি উচিতমতে চিকিৎসা কৰিলেহেঁতেন মালিক পক্ষসকলে তেনেহ'লে ল'ৰাজনৰ মৃত্যু নহ'লহেঁতেন। কিন্তু আমি এটাই কথা দাবী জনাইছোঁ, যিহেতু সেই পৰিয়ালক ইতিমধ্যে এই পৰিয়াল একেবাৰে দুখীয়া পৰিয়াল আৰু একমাত্ৰ উপাৰ্জনকাৰী আছিলে ৰাজু ভূঞাই সেই পৰিয়ালখনক চলাই আছিলে, কিন্তু তেখেতক পৰিয়ালক কিন্তু এককালীন সাহাৰ্য ক্ষতিপূৰ্ণ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আমাৰ সোণাৰী প্ৰশাসন তথা অসম চৰকাৰৰ যি প্ৰশাসন বিভাগ আছে তেওঁলোককো আমি দাবী জনাইছোঁ, যিহেতু এই পৰিয়ালক কিন্তু উচিত ন্যায় প্ৰদান কৰিব লাগে। আজি যিজন ব্যক্তি হত্যাকাৰী, এই হত্যাকাৰীক কিন্তু প্ৰশাসনে কৰায়ত্ব কৰি কঠোৰকৈ কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি আদিবাসী যুৱ ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা দাবী জনাইছোঁ আৰু অসম চৰকাৰেও সেই পৰিয়ালক কিন্তু এককালীন সাহাৰ্য ক্ষতিপূৰ্ণ কিন্তু সেই পৰিয়ালক দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিহেতু আমি গম পাইছোঁ মিলৰ যি কৰ্তৃপক্ষ, মিলৰ যি মালিক পক্ষ, এই মালিক পক্ষ গাফলাতিৰ কাৰণে যিহেতু এই ঘটনাটো হ'ব পাৰিছে। আজি তেওঁলোকে যদিও সময়মতে সেই ৰাজু ভূঞাক যদিও ট্ৰিটমেণ্ট কৰাহেঁতেন তেনেহ'লে নিশ্চয় ল'ৰাজনে আজি মৃত্যু নহ'লহেঁতেন। আমি এই মালিক পক্ষকো আমি প্ৰশাসনক আমি আহ্বান জনাইছোঁ, তেওঁলোককো কিন্তু আইনৰ প্ৰক্ৰিয়াক আনি ইহঁতৰ ওপৰত তদন্ত কৰি এই মালিক পক্ষসকলক কিন্তু আইনৰ ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। ৰাজু ভূঞা মোৰ ভতিজাই হয়, ভজু বগৰীগুৰি ঘৰ, এই অৰুণাচল চাংলাং কলাইবত ফেক্টৰীত কামত গৈছিলে। আজি প্ৰায় 1 মাহমান হৈছে। তাত এদিন দুদিন হৈছে। তাৰপিছত যোৱা দেওবাৰে নিশা হ'ল তাৰ মৃত্যু হৈ গ'ল। তাত নামতোলা গাহৰি বজাৰৰ ওচৰত বেংগলী সম্প্ৰদায়ৰ ল'ৰা এটা তাক বোলে মাৰি দিলে, সেই বুলি আহি আমাক ঘৰত খবৰ দিছে। তো তাৰপাছত আকৌ যোনটো ল'ৰা ইয়াক লৈ গৈছে তাৰ নামটো হ'ল খগেন তাঁতী, সি ইয়াৰ মোমায়েকে হয়, সি লৈ গৈছে ইয়াৰ পৰা 3-4টা ল'ৰা নিছেহি। তাৰপিছত সি কোৱা মতে কৈছে যে মই বাহিৰত ফোন কৰি আছিলোঁ, সিহঁতি 3টা ৰুমত আছিলে। তো এই যোন ল'ৰাটোৱে মাৰিলে বেংগলী ল'ৰাটো মাইনা বোলা, সি ইহঁতে দুটাক মাতি নিলে তাৰ ৰুমত। তাত গৈ ইহঁতি কিবা ভাত চাত খালে, কি খালে এইটো ক'ব নোৱাৰিছোঁ মই, কিন্তু তাত বোলে এই ৰাজুৰ লগৰটোৱে খাই বৈ বিচনাত গ'ল আৰু ৰাজু আৰু মাইনা বোলা ল'ৰাটোৱে মানে বোলে কথা পাতি আছিলে। তাতেই বোলে ৰাজুক বোলে চুৰিটো মাৰিলে, তেতিয়া বোলে কাৰেণ্টটো গুচি গ'ল আৰু এই যোনটো ল'ৰা হৰে ৰাম তাৰ সি ৰাজুক ধৰি থাকিলে।
ধৰি থাকি গৈ আকৌ খগেন বুঢ়াটোক ক'লে। তাৰপিছত মেনেজাৰক ক'লে, মেনেজাৰে বোলে আকৌ ৰাতি গাড়ী নাই, আমুক নাই তামুক নাই, সিহঁতক বোলে ধমকি দিলে, এনেকুৱাই কৈছে খগেন তাঁতীয়ে সি কোৱা মতে। আৰু তাৰপৰা আমি ইয়াৰ পৰা যোগাযোগ কৰি আমাৰ আদিবাসী ছাত্ৰ সন্তান আছে, তাহাঁতৰ যোগেদি আমি যোগাযোগ কৰি গৈ তাৰপৰা ডেড বডিটো আমি লৈ আহিছোঁ।